হেল্ল' গাইজ, গুড মৰ্ণিং এভৰিৱান, ৱেলকাম বেক মাই ইউটিউব চেনেল বিমান গোৱা ব্লগছ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ সকলোৰে ভাল। আৰু ৰাতিপুৱা শুই উঠি এতিয়া মই কলগেট আৰু ব্ৰাছডাল লৈ লৈছোঁ। কলগেট ব্ৰাছ কৰি লওঁ, ব্ৰাছ কৰি পিনে তাৰপিছত ক'ত কি কৰিবলৈ যাওঁ চাওঁ আৰু এয়া মায়ে মোৰ কাৰণে ৰেডি কৰি আছে চাহ জলপানৰ। আৰু ব্ৰাছটো কৰি লওঁ নেকি গাইজ? ব'লক মই ব্ৰাছটো কৰি লওঁ। তো গাইজ ব্ৰাছ চাছ কৰি মেলি আমি এতিয়া আহি গ'লোঁ চাহ খাবলৈ। মই আহি গ'লোঁ। এয়া চুজি ভাজি থোৱা আছিলে, গৰম পানীত দি পিনে লৈছোঁ। আৰু চুজি খাই মেলি আহি গ'লোঁ এতিয়া মই মেললৈ, যিহেতু এতিয়া গাহৰিৰ কাৰণে তুঁহগুৰি নিবলৈ আহিছোঁ। তো ব'লক তুঁহগুৰিটো লৈ আহোঁগৈ নে কি গাইজ? তো গাইজ বাইকখন ইয়াত থৈ দিলোঁ আৰু তুঁহগুৰিৰ ভিতৰত জুখিলোঁ 16 কেজি। আৰু তুঁহগুৰি কেজি 15 টকাকৈ লৈছে। এইটো 1 নম্বৰ তুঁহগুৰিটো মানে 15 টকাকৈ লয়, আমি 12 টকা দি আনিছোঁ। আৰু এইফালে লৈ ল'লোঁ বান্ধি মেলি টিউব লগাই। তো এতিয়া গৈ থাকোঁ নে কি গাইজ? তো গাইজ আহি পাই গ'লোঁ এতিয়া ঘৰত। বাটত ভিডিঅ' ক্লিপছ লৈ নাথাকিলোঁ, ডাইৰেক্ট ঘৰতে পাই গ'লোঁ। এয়া আমাৰ দগেশ ভাইয়া ৰাতিপুৱাই। তো গাইজ তুঁহগুৰি আনলোড কৰি মেলি এতিয়া বহিলোঁ ভাতটো খাই লওঁ বুলি। এইফালে আছে কচুথুৰি শাক, আৰু এইফালে মাংস লোৱা আছিলে কালিৰ, আৰু এইফালে আছে পোৰা জলকীয়া, লগত ভাত লৈছোঁ। তো খাই লওঁ নে কি গাইজ? তো খাই পিনে লগ পাই আছোঁ। তো গাইজ ভাত চাত খাই মেলি এতিয়া তামোল এখন পকতিয়াই লৈছোঁ ধুনীয়াকৈ, পূৰা সুন্দৰকৈ চূণ তুণ লগাই। আৰু এইখন বাইকখনৰ আগফালে ষ্টিকাৰটো আছিলে, ষ্টিকাৰটো এৰুৱাই দিলোঁ। ফুল ব্লেক হৈ গ'ল এতিয়া, দেখিয়ে ভাল লাগিছে কিবা এটা। আৰু বাইকখনত কিবা এটা মডিফিকেশ্যন কৰিব পাৰি নেকি আপোনালোকে জনাব। আৰু ভাত চাত খাই এতিয়া চব ৰেডি। এতিয়া প্ৰায় 11টা বাজি গ'ল। 11টা বজাত কি কৰিলোঁ মই এতিয়া বাইকখনৰ চেইন পকেটটো খুলিছিলোঁ। চেইন পকেটটোৰ ভিতৰত গোটেই বোকা চোকা জমা হৈ আছিলে কাৰণে চেইন পকেটটো খুলি ক্লিন কৰিলোঁ। তো গাইজ এতিয়া গা পা ধুই মেলি বহিছোঁ। ক'ত যাওঁ ক'ত নাযাওঁ লাগিছে, যিহেতু আধা দিন ঘৰতে কটাই দিলোঁ। আনকালে মই ঘৰত ইমান টাইম নাথাকোঁৱে, অকল ঘূৰিয়ে ফুৰোঁ যিহেতু। আৰু এইফালে আছে বাইকখন। তাকে এতিয়া চাওঁ ক'ত ওলাই যাওঁ, কিবা প্ৰগ্ৰেম পাওঁ নেকি, প্ৰগ্ৰেম ওলাই নেকি চাওঁ। তো গাইজ প্ৰগ্ৰেম ওলাই গ'ল। এতিয়া আহিছিলোঁ মই প্ৰেমদৰ ওচৰলৈ, যাৰ নাম জান ফুকন বুলি জানে। তাৰ ওচৰত পাই গ'লোঁ এতিয়া। তো গাইজ এতিয়া আছোঁ আমি জানৰ ওচৰত। এতিয়া জানে অনলাইন কাম কৰি আছে, এই পান কাৰ্ড কিবা ভেৰিফাই কৰি আছে নে কিবা নাজানো আৰু কি কৰি আছে। আৰু এইফালে আছে ছাইডত কেনাই, আৰু মই এইফালে আছোঁ। তো গাইজ এতিয়া প্ৰেমদক থৈ মেলি আহি গ'লোঁ আমি এতিয়া দীপ মাইনাই মই আহি গ'লোঁ, কেনাই মই আহি গ'লোঁ ঘৰৰ অভিমুখে। আৰু এতিয়া গৈ আছোঁ ঘৰলৈ বুলি। আৰু আপোনালোকক অলপ ৰাস্তা পদূলিবিলাক দেখুৱাই দিছোঁ, আমাৰ এইফালৰ ৰাস্তা পদূলিবিলাক কেনেকুৱা। তো আপোনালোকে চাওক, এয়া কেনাই চাপৰিগিৰি কৰি আহিছে, পূৰা শিখৰ মুখত সোমাই কি তাৰ লেভেল। তো গাইজ এনেকৈ আহি গ'লোঁ আৰু দেই গাইজ। এনেকৈ ৰঙতি চেণ্টাৰ আমি পাই গ'লোঁ, চিটকৈ এনেকৈ পাৰ হৈ আহি পিনে পাই গ'লোঁ। এতিয়া গাইজ বহুত দিনৰ মূৰত অলপ ফালিছোঁ। আজিকালি ইমান স্পীড নচলাওঁ বাইক, তেতিয়া আজি অলপ ফালি দিছোঁ। লিন চেক কৰক গাইজ, এতিয়া লিন চেক কৰিব গাইজ। আমাৰ কেমেৰামেনটো ইমান খাচ নহয়, তেতিয়াও যথেষ্টখিনি বনাইছে আৰু দেই। কেমেৰাই লিন কৰি দিছে আৰু কেমেৰাটো এটা পজিশ্যনতে ৰখাই থোৱা নাই। তো গাইজ আজিলৈ বৰ বিশেষ এনেকৈ একো ভিডিঅ'ত নাই। আজিলৈ ইমানখিনিয়ে। আকৌ নতুন এটা ব্লগত লগ পাম। তো বাই বাই।